আপোনালোকে দেখিছে এয়া হল দক্ষিণ ধৰমটোল, এয়া হল অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী সোঁহাত বাওঁহাত যিয়েই নকক লাগিলে এই অসমৰ যিটো ২ নম্বৰী অৰ্থব্যৱস্থাৰ যিজন প্ৰধান হোতা, আমাৰ সমান্তৰাল অৰ্থব্যৱস্থাৰ যিজন প্ৰধান নায়ক, সেইজনৰ সমষ্টি হলে জাগিৰোড বিধানসভা সমষ্টি। এই জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত এই দক্ষিণ ধৰমটোলত বিভিন্ন ভাবুকি, বিভিন্ন ধৰণৰ প্ৰলোভন, বিভিন্ন ধৰণৰ পুলিচৰ পৰা চেতাৱনী, সেইবিলাকৰ মাজতো আহি আজি এয়া অসংখ্য প্ৰায় ৫০০মান কংগ্ৰেছ বিজেপি কৰ্মী আহি পেলাই আমাৰ লগত ইয়াত কংগ্ৰেছত যোগদান কৰিছে। সেইটোৱে হ'ল অশনি সংকেত। এনেকৈ দাবী ধমকি দি গুণ্ডামি কৰি ঠেং ভাঙি দিম বুলি কৈ পেলাই ভাবুকি দিলে লাভ নাই। অসমৰ জনগণ জাগি উঠিছে। তোমালোকৰ এই অপশাসন আমি উৎখাত কৰি ২০২৬ত কংগ্ৰেছৰ নেতৃত্বত আমি দিছপুৰত এখন চৰকাৰ আমি প্ৰতিষ্ঠিত কৰিম আৰু তাৰে বাৰ্তা এই দক্ষিণ ধৰমটোলৰ পৰা আৰম্ভ হৈছে। উচ্ছেদটো এই চৰকাৰখনে দেশকৈ বৈষম্য আৰু বিভাজনৰ নীতিৰে পৰিচালিত হৈছে। তেওঁলোকে খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ বান্ধে, এই নীতিৰে সৈতে কিছুমান মানুহক ধৰ্মৰ ভিত্তিত তেওঁলোকে বাছি উচ্ছেদ কৰিছে, হাৰাশাস্তি কৰিছে আৰু তেওঁলোকক বিভিন্ন ধৰণে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছে। আমি এইটো কথাই কৈছোঁ যে এই যে উচ্ছেদ যদি সঁচাকৈ যদি চৰকাৰী মাটিত যদি কোনোবাই এনেকুৱা ধৰণৰ যদি ফৰেষ্টৰ মাটিত গ্ৰেজিং লেণ্ডত যদি কোনোবাই আছে, তেওঁলোকক উচ্ছেদ কৰিব চৰকাৰীভাৱে, কিন্তু সেইকাৰণে তেওঁলোকৰ পুনৰ সংস্থাপনৰ কাৰণেও চৰকাৰে দায়িত্ব ল'ব লাগিব। আপোনালোকে দেখিছে এয়া হল দক্ষিণ ধৰমটোল, এয়া হল অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী সোঁহাত বাওঁহাত যিয়েই নকক লাগিলে এই অসমৰ যিটো ২ নম্বৰী অৰ্থব্যৱস্থাৰ যিজন প্ৰধান হোতা, আমাৰ সমান্তৰাল অৰ্থব্যৱস্থাৰ যিজন প্ৰধান নায়ক, সেইজনৰ সমষ্টি হলে জাগিৰোড বিধানসভা সমষ্টি। এই জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত এই দক্ষিণ ধৰমটোলত বিভিন্ন ভাবুকি, বিভিন্ন ধৰণৰ প্ৰলোভন, বিভিন্ন ধৰণৰ পুলিচৰ পৰা চেতাৱনী, সেইবিলাকৰ মাজতো আহি আজি এয়া অসংখ্য প্ৰায় ৫০০মান কংগ্ৰেছ বিজেপি কৰ্মী আহি পেলাই আমাৰ লগত ইয়াত কংগ্ৰেছত যোগদান কৰিছে। সেইটোৱে হ'ল অশনি সংকেত। এনেকৈ দাবী ধমকি দি গুণ্ডামি কৰি ঠেং ভাঙি দিম বুলি কৈ পেলাই ভাবুকি দিলে লাভ নাই। অসমৰ জনগণ জাগি উঠিছে। তোমালোকৰ এই অপশাসন আমি উৎখাত কৰি ২০২৬ত কংগ্ৰেছৰ নেতৃত্বত আমি দিছপুৰত এখন চৰকাৰ আমি প্ৰতিষ্ঠিত কৰিম আৰু তাৰে বাৰ্তা এই দক্ষিণ ধৰমটোলৰ পৰা আৰম্ভ হৈছে। উচ্ছেদটো এই চৰকাৰখনে দেশকৈ বৈষম্য আৰু বিভাজনৰ নীতিৰে পৰিচালিত হৈছে। তেওঁলোকে খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ বান্ধে, এই নীতিৰে সৈতে কিছুমান মানুহক ধৰ্মৰ ভিত্তিত তেওঁলোকে বাছি উচ্ছেদ কৰিছে, হাৰাশাস্তি কৰিছে আৰু তেওঁলোকক বিভিন্ন ধৰণে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছে। আমি এইটো কথাই কৈছোঁ যে এই যে উচ্ছেদ যদি সঁচাকৈ যদি চৰকাৰী মাটিত যদি কোনোবাই এনেকুৱা ধৰণৰ যদি ফৰেষ্টৰ মাটিত গ্ৰেজিং লেণ্ডত যদি কোনোবাই আছে, তেওঁলোকক উচ্ছেদ কৰিব চৰকাৰীভাৱে, কিন্তু সেইকাৰণে তেওঁলোকৰ পুনৰ সংস্থাপনৰ কাৰণেও চৰকাৰে দায়িত্ব ল'ব লাগিব।